নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 22 ফেব্ৰুৱাৰী আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ'ল ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক নিশা আটক কৰা হৈছিল মহবুবুল হকক আৰু অৱশেষত গ্ৰেপ্তাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ'ল ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক CBSEৰ দ্বাদশ পৰীক্ষাৰ শিক্ষাৰ্থীক সহায় কৰাৰ প্ৰলোভন দি ধন লোৱাৰ অভিযোগ শ্ৰীভূমিৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত অৱতীৰ্ণ হৈছিল 274 গৰাকী পৰীক্ষাৰ্থী ধন লৈ পৰীক্ষাত সহায় কৰাৰ অভিযোগ ইউএছটিএমৰ বিৰুদ্ধে এই গোচৰতেই ঘোৰামাৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ মহবুবুল হক নিশাই মহবুবুল হকক লৈ যোৱা হৈছে শ্ৰীভূমিলৈ এতিয়াও অব্যাহত আছে তদন্ত জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক আৰু আনফালে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰণ মহবুবুল হকক গ্ৰেপ্তাৰৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰণ ইউএছটিএমৰ স্বত্বাধিকাৰীজন আগৰে পৰা ভুৱা আছিল কেইবাটাও ভুৱা কামত লিপ্ত আছিল ইউএছটিএমৰ স্বত্বাধিকাৰীজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰৰ পাছতেই মুখ্যমন্ত্ৰীৰ কেইবাটাও বিস্ফোৰণ ইউএছটিএমৰ মালিকজন আগৰ পৰাই বহুত ডাঙৰ ফ্ৰড অসমৰ কিছু বুদ্ধিজীৱী লগত লৈ মানুহক বিপথে পৰিচালিত কৰি আহিছিল লাখে লাখে মহবুবুল হকৰ সকলো কথা ধৰা পৰিব শিক্ষা যাতে বজাৰলৈ পৰিণত নহয় তাৰ বাবে আমি সদায় প্ৰচেষ্টা কৰি যাম মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSEৰ পৰীক্ষাৰ পূৰ্বে চেণ্টাৰ সলনি কৰি বৃহৎ কাৰবাৰ কৰি আহিছিল অধিক নম্বৰ দিয়াৰ প্ৰতিশ্ৰুতি দি বৰাক উপত্যকালৈ লৈ যোৱা হয় ছাত্ৰ ছাত্ৰীক গ্ৰেপ্তাৰৰ পাছতেই মহবুবুল হকৰ প্ৰতিটো তথ্য ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ স্বত্বাধিকাৰীজন আগৰে পৰাই এজন ফ্ৰড মানুহ আছিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমক আটক কৰিছে আৰক্ষীয়ে আনকি সভাপতিগৰাকীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছৰ নেতা কৰ্মীসকলক আটক কৰিছে আৰক্ষীয়ে প্ৰতিবাদ কৰিবলৈ যোৱা সময়তেই আটক প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আজি প্ৰতিবাদলৈ যোৱাৰ আগমুহূৰ্তত আটক কৰিছিল আৰক্ষীয়ে আনকি ৰকিবুল হুছেইনৰ ওপৰত যি আক্ৰমণ হৈছিল সেই আক্ৰমণৰ বিৰুদ্ধে দোষীক শাস্তি প্ৰদানৰ বাবে কংগ্ৰেছ নেতৃত্বই যিসমূহ প্ৰতিবাদী কাৰ্যসূচী আজি গ্ৰহণ কৰিছিল সেই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই আৰক্ষীয়ে কেইবাগৰাকীও কংগ্ৰেছৰ নেতা কৰ্মীসকলক গ্ৰেপ্তাৰ কৰিছে মুঠতে কংগ্ৰেছৰ পৰিকল্পনাত এতিয়া চেঁচা পানী ঢালিছে আৰক্ষীয়ে আৰু কংগ্ৰেছৰ নেতা কৰ্মীসকলক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া গৰজি উঠিছে কংগ্ৰেছ নেতৃত্ব আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিত বিদ্ৰোহ 27 বিজেপি নেতা কৰ্মীৰ পত্ৰ ভাৰতীয় জনতা পাৰ্টিত এতিয়া বিদ্ৰোহ চিৰাং বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছে BTC নিৰ্বাচনৰ পূৰ্বে জিলা সভাপতি সলনিৰ আহ্বান বিজেপি নেতৃত্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখিলে বিজেপিৰ বহু শীৰ্ষ নেতৃত্বই জিলা সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ 27 বিজেপি নেতাকৰ্মীৰ স্বাক্ষৰ সম্বলিত পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ শীঘ্ৰেই সভাপতি ৰতন চন্দ্ৰ ৰায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বিজেপিৰ নেতৃসকলে চিৰাং বিজেপিত এতিয়া আৰম্ভ হৈছে বিদ্ৰোহ আন এটা গুৰুত্বপূৰ্ণ খবৰ গো মাংসৰ চিন্তা বাদ দি ভাল কাম কৰক মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত পুনৰ গো মাংসৰ প্ৰসংগ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ চৰকাৰক সমালোচনা কৰি ন্যায়ালয়ৰ কেইবাটাও বৃহৎ মন্তব্য চৰকাৰে গো মাংসৰ পাছত দৌৰাতকৈ অন্য ভাল কাম কৰক এনেধৰণৰ কামত লাগি থকাতকৈ চৰকাৰখন কৰিবলগীয়া আন বহু কাম আছে ন্যায়াধীশ AS উকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠৰ সমালোচনা ৰাজ্য চৰকাৰক এক গোচৰৰ শুনানি প্ৰদান কৰি চৰকাৰক সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ শেহতীয়াকৈ গো মাংসক লৈ যে বিতৰ্কৰ সৃষ্টি হৈছিল সেই গো মাংসৰ বিতৰ্কৰ সন্দৰ্ভত ন্যায়ালয়ৰ মন্তব্য গো মাংসৰ পিছত দৌৰাতকৈ ভাল কাম কৰক চৰকাৰৰ কৰিবলগীয়া বহুত কাম আছে সেই ভাল কামসমূহ কৰক চৰকাৰে গো মাংসৰ ৰাজনীতি বাদ দি
আন এটা জৰুৰী খবৰ সাংসদ ৰকিবুল হুছেইনৰ ওপৰত যি আক্ৰমণ কৰা হৈছিল সেই আক্ৰমণ সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাৰ কেইটামান জৰুৰী প্ৰশ্ন সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰশ্ন নং 1 ৰকিবুল হুছেইনৰ দেহৰক্ষীগৰাকীক সেইদিনা নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে উত্তেজিত এটা গুণ্ডা বাহিনীয়ে পুলিচ পোছাক পৰিহিত দেহৰক্ষীগৰাকীক চৰ লাঠ ভুকু সকলো সোধাইছে এজন কৰ্তব্যৰত পুলিচক কৰা আক্ৰমণ সকলো পুলিচৰ বাবে চৰম অপমানজনক নহয়নে এনে ঘটনা অন্য ৰাজ্যত হোৱা হ'লে কি হ'লহেঁতেন প্ৰশ্ন নং 2 অসমৰ ৰাইজে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে ইমানৰ পিছতো দেখা গৈছে যে অসম পুলিচে মৌনতা অৱলম্বন কৰিছে শাসক দলৰ পৃষ্ঠপোষকতা অবিহনে এনে আক্ৰমণ কেতিয়াও সম্ভৱ নহয় আচৰিত কথা যে চৰম এই দুৰ্ভাগ্যজনক ঘটনাটোৰ প্ৰতি অসম পুলিচে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট দিয়াৰ আমাৰ চকুত পৰা নাই এসময়ত সুনাম থকা অসম পুলিচ সম্প্ৰীতি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে যাৰ বাবে আইনৰ শাসন এতিয়া সুদূৰ পৰাশত প্ৰশ্ন নং 3 ৰকিবুল হুছেইনৰ দেহৰক্ষীগৰাকীৰ কাৰ্বাইন কাঢ়ি ল'ব খোজাটো সাধাৰণ ঘটনা নহয় গুণ্ডা বাহিনীৰ ওপৰত চৰকাৰৰ আশীৰ্বাদ অবিহনে এই ভয়াৱহ কাম কেতিয়াও সম্ভৱ নহয় প্ৰশ্ন নং 4 অসম পুলিচৰ ওপৰ মহলৰ বিষয়াসকললৈ উষ্মা প্ৰকাশ কৰি এটি কথা ক'ব খুজিছোঁ মনে মনে থাকি আপোনালোকে কেৱল নিজৰ ব্যক্তিগত স্বাৰ্থত এনে ঘৃণনীয় কাৰ্যকে পৰোক্ষভাৱে সমৰ্থন জনোৱা নাইনে এবাৰ ভালদৰে ভাবি চাওক পুলিচৰ খাকীত গুৰ মাৰিছে কথাটো কিমান ভয়াৱহ এবাৰ ভাবি চাওক নহ'লে এদিন আপোনালোকৰ গাতো সেই গুৰ আহি পৰিবহি প্ৰশ্ন নং 5 মনত ৰখা ভাল যে অসম পুলিচৰ প্ৰতি ৰাইজৰ আস্থা দ্ৰুতগতিত কমি আহিছে ইয়াৰ বাবে দায়ী কোন এছাম উচ্চপদস্থ পুলিচ বিষয়া নহয়নে ঘটনাটোৱে অসম পুলিচৰ অসহায় ৰূপটোকে আকৌ প্ৰকট কৰি তুলিলে সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণ কৰা ঘটনাক লৈ এইদৰে 5টাকৈ প্ৰশ্ন উত্থাপন কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই পৰৱৰ্তী খবৰ ৰাজ্যত নোহোৱা হৈ আহিছে গণতান্ত্ৰিক পৰম্পৰা এজন সাংসদক দিন দুপৰতেই আক্ৰমণৰ ঘটনা তাৰ প্ৰমাণ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত খুব সাংসদ গৌৰৱ গগৈৰ ৰাজ্যৰ বাবে এয়া শুভ সংকেত নহয় গৌৰৱ গগৈৰ মন্তব্য তিয়কৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্ৰমণত যিসকল লোক জড়িত আছিল সেই লোকসকলক গ্ৰেপ্তাৰ নকৰাত এইদৰে ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আন এটা ব্ৰেকিং নিউজ পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে চৰকাৰী বন্ধকত থৈ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আকৌ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে ঋণ নোলোৱাকৈ এতিয়া ৰাজ্য চলাব নোৱাৰা অৱস্থা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ঋণৰ উপৰিও ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এইবাৰ একেলগে 850 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 25 ফেব্ৰুৱাৰীত একেদিনাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'ব 1850 কোটি টকা চৰকাৰী বন্ধকত থৈ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ঋণ নোলোৱাকৈ এতিয়া ৰাজ্য চলাব নোৱাৰে 20 বছৰৰ বাবে চৰকাৰী বন্ধকত থৈ ঋণ ল'ব চৰকাৰে আনহাতে 15 বছৰৰ বাবে চৰকাৰী বন্ধকত থৈ ঋণ লৈছিল 900 কোটি টকা হিমন্ত চৰকাৰে পৰৱৰ্তী খবৰ আকৌ বিতৰ্কত শংকৰ সংঘ তুলনি বিয়াত মাছ মাংস খোৱাৰ বাবে এঘৰীয়া কৰিলে পৰিয়ালক তাৰ পিছতেই পুনৰ বিতৰ্কত সোমাই গৈছে শংকৰ সংঘ আকৌ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ তুলনি বিয়াত মাছ মাংস খোৱাৰ বাবে এঘৰীয়া কৰিলে এটি পৰিয়ালক পত্ৰযোগে এবছৰৰ বাবে এঘৰীয়া কৰিলে পৰিয়ালটোক তাৰ পিছতেই বিতৰ্ক আৰম্ভ কেৱল ইমানেই নহয় পৰিয়ালটোৰ সদস্যসকলক মানসিক নিৰ্যাতনৰো গুৰুতৰ অভিযোগ যোৰহাটৰ কেন্দুগুৰিৰ ৰাণা বৰুৱা পৰিয়ালক এঘৰীয়া শংকৰ সংঘৰ শীঘ্ৰেই সংঘৰ একাংশৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ পৰিয়ালটোৰ আকৌ বিতৰ্কত সোমাই পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আন এটা বিগ ব্ৰেকিং নিউজ আকৌ জেল যাব পাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল মহল্লা ক্লিনিক পৰিবহণ নিগমৰ বিৰুদ্ধে তদন্ত চলি আছে দিল্লীত শীঘ্ৰেই অৰবিন্দ কেজৰিৱাল পুনৰ যাব পাৰে জেললৈ আন এটা ব্ৰেকিং নিউজ আহি পৰিছে দিল্লীৰ খবৰ আকৌ জেল যাব পাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰাৰ পূৰ্ণ সম্ভাৱনা ৰেখা গুপ্তাৰ দায়িত্ব লৈ 24 ঘণ্টাৰ ভিতৰতে একশ্যন আৰম্ভ নতুন মুখ্যমন্ত্ৰী
ৰেখা গুপ্তাৰ দিল্লীৰ মহল্লা ক্লিনিক আৰু পৰিবহণ নিগমৰ বিৰুদ্ধে তদন্ত ঘোষণা দায়িত্ব লৈ চৰকাৰী কেইবাটাও বিভাগত হাল সলনি কৰিলে ৰেখা গুপ্তাই বিশেষকৈ মহল্লা ক্লিনিকৰ সকলো অনিয়মৰ তদন্তৰ নিৰ্দেশ ভাৰতীয় জনতা পাৰ্টিৰ আকৌ জেল যাব পাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পৰৱৰ্তী খবৰ কন্দুৱা গেছত মৃত্যু হোৱা নাছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ পিছতেই বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেই তদন্তৰ অন্তত ঘোষণা কৰা হ'ল কংগ্ৰেছৰ নেতাগৰাকীৰ মৃত্যু হোৱা নাছিল কন্দুৱা গেছৰ বাবে এলকহল আৰু ক্ৰনিক সমস্যাৰ বাবে মৃত্যু হৈছিল মৃদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য কন্দুৱা গেছ দিয়াৰ সময়ত উপস্থিত নাছিল মৃদুল ইছলামৰ মৃত্যু হোৱা নাছিল সেইটো সময়ত আৰক্ষীয়ে কোনো আক্ৰমণ কৰা নাছিল বুলি তথ্য প্ৰকাশ পাইছে 18 ডিচেম্বৰত ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছ নেতৃত্বই প্ৰতিবাদৰ সময়ত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল মৃদুল ইছলামে মৰণোত্তৰ প্ৰতিবেদনত ধমনী ৰোগৰ বাবে মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে কন্দুৱা গেছৰ বাবে মৃত্যু হোৱা নাছিল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ একত্ৰিত ইছলামিক বিশ্ব বিপদত পৰিব আমেৰিকা মধ্য ইজৰাইলত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে ৱাৰ ব্ৰেকিং আকৌ অশান্ত হৈ পৰিছে মধ্য প্ৰাচ্য ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ কৰা হৈছে ইজৰাইলৰ ওপৰত আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে এতিয়া একত্ৰিত হৈছে বিশ্বৰ বহুকেইটা ইছলামিক ৰাষ্ট্ৰ মধ্য ইজৰাইলত ভয়ংকৰ বাজ বিস্ফোৰণ ঘটালে ইৰাণৰ ফালৰ পৰা ধাৰাবাহিক আক্ৰমণ কৰা হৈছে ইজৰাইলৰ ওপৰত পুনৰ অশান্ত হৈ পৰিছে মধ্য প্ৰাচ্য পুনৰ আৰম্ভ হ'ব নেকি যুদ্ধ ইয়াক লৈ চলিছে এতিয়া জল্পনা কল্পনা কিয়নো ইজৰাইলৰ ওপৰত এতিয়া প্ৰতিশোধ লৈছে ইৰাণে গাজা দখল কৰাৰ হুংকাৰ দিয়াৰ পিছতেই ইজৰাইলৰ ওপৰত ইটোৰ পিছত সিটো ভয়ংকৰ ধাৰাবাহিক আক্ৰমণ কৰিছে ইৰাণৰ ফালৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ সুৰংগত আবদ্ধ 30 জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰিছে সুৰংগ ভাঙি আবদ্ধ 30 জনকৈ শ্ৰমিক নিৰ্মাণৰত সুৰংগৰ এটা অংশ খহি আবদ্ধ হৈ পৰে শ্ৰমিকসকল শ্ৰী হৈলাম বান্দৰ পাছফালে থকা SLBCৰ সুৰংগ ভাঙি আবদ্ধ হৈ পৰিল 3 কিলোমিটাৰ পৰ্যন্ত ভাঙে সুৰংগটোৰ ভিতৰত কাম চলি আছিল শ্ৰমিকসকলৰ মাত্ৰ 4 দিন পূৰ্বে সুৰংগটো কৰা হৈছিল মুকলি তাৰ পিছতেই এই অঘটন তেলেংগানাত সংঘটিত হৈছে সমগ্ৰ দেশ কঁপোৱা এই ভয়ংকৰ ঘটনা এই ঘটনাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো শ্ৰমিক ঘটনাস্থলীত উপস্থিত হৈছে SP আৰু চৰকাৰ প্ৰশাসনৰ বৃহৎ দল জলসিঞ্চন মন্ত্ৰীও ৰাওনা ঘটনাস্থলীলৈ উদ্ধাৰ অভিযান আৰম্ভ হৈছে শ্ৰমিকসকলক নিৰাপদে বাহিৰলৈ উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে উদ্ধাৰকাৰী দলে আৰু আনফালে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থীৰ দল থিতাতে প্ৰাণ হেৰুৱালে 12 গৰাকীকৈ শিক্ষাৰ্থীয়ে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আহত হৈছে 20ৰো অধিক ছাত্ৰ-ছাত্ৰী ঘটনাৰ পাছতেই লাগিছে হাহাকাৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত মৃত্যু শিক্ষাৰ্থীসকলৰ ব্ৰাজিলত শিক্ষাৰ্থীক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ইভিএমতকৈ বেলট পেপাৰ বেছি যোগ্য ইভিএমতকৈ বেলট পেপাৰেই উত্তম ডনাল্ড ট্ৰাম্পৰ এটা বিশেষ মন্তব্যক লৈ এতিয়া চৰ্চা ইভিএমক বিশ্বাসত নলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভোট প্ৰদানৰ বাবে কম্পিউটাৰ একেবাৰে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এলন মাস্কে ইভিএমৰ জৰিয়তে হোৱা ভোট গ্ৰহণ নকৰে ইভিএমতকৈ বেলট পেপাৰেই উত্তম সমগ্ৰ বিশ্বৰ কম্পিউটাৰ বিশেষজ্ঞসকলে এই কথা স্বীকাৰ কৰিছে বুলি মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ